কানাইমাৰাৰ এগৰাকী কৃষকে ষ্ট্ৰবেৰী খেতি কৰি স্বাৱলম্বীৰ পথ বাছি লৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ যে কানাইমাৰাৰ এখন ঠাইত আমি দৃশ্য দেখুৱাম যে আচলতে কানাইমাৰাৰ এগৰাকী কৃষকে 4 বছৰ ধৰি আচলতে যে ষ্ট্ৰবেৰী খেতি কৰি আছে আৰু খেতি কৰি ইতিমধ্যে স্বাৱলম্বীৰ পথ বাছি লৈছে বুলি আমি ক'ব পাৰিম। আমাৰ সৈতে এই কৃষকগৰাকী আছে আমি পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম যে আচলতে কেনেকুৱা হয় কি ক'ব আছে আপোনালোকে। হয় 4 বছৰৰ পৰাই কৰি আছোঁ। এইটো খেতি কৰিলে মোটামুটি 50% বেনিফিট হয় আৰু খৰচ অলপ বেছি হয়। মানে ইয়াৰ আগত আমি এগ্ৰিকালচাৰৰ পৰা পুলিবিলাক পাইছিলোঁ, এইবেলি এগ্ৰিকালচাৰে দিয়া নাই, আমি ডাইৰেক্ট বাহিৰৰ পৰা কোৰিয়াৰ যোগে লৈ আহিছোঁ। তাতে খৰচ অলপ বেছি হৈ গৈছে। 1 বিঘামান কৰোঁতে 1 লাখৰ ওপৰত যায় খৰচ, তথাপিও 50% বেনিফিট হয়। কৃষি বিভাগৰ পৰা আমাক সহায় কৰে। এখেতে যিখিনি বস্তু সাপ্লাই পায় এইখিনি আমাক দিয়ে, যেনেকৈ পেপাৰ চেপাৰবিলাক আহিলে আমাক হেল্প কৰে আৰু মাজে সময়ে এখেতে আহি তদাৰকো কৰি যায়। এখেতে মোটামুটি কৃষি বিভাগৰ পৰা আমি হেল্প পাওঁৱে আৰু হয়। এইটো খেতি কৰি আমি যেহেতু বেনিফিট কৰিছোঁ, গতিকে ইয়াৰ দ্বাৰা মই উপকৃত হৈছোঁ। এখেতে কৰিলে আমাৰ ওচৰত আহিলে আমি তাক ভালকৈ শিকাই দিম কেনেকৈ কৰিব লাগে, যাতে আমাৰ এই ঠাইখিনি উন্নত হয়, কৃষকবিলাক উন্নতিৰ পথত আগবাঢ়িব পাৰে, এইটো সহায় কৰিম আমি। মোৰ নাম গিয়াছুদ্দিন আহমেদ, গাঁও কানাইমাৰা, ডিষ্ট্ৰিক্ট চাউথ চালমাৰা মানকাছৰ। যেতিয়া মানে পূৰ্ণভাৱে বস্তুখিনি মানে গছত পকে, এই ফুল টাইমৰ বেলিকা মোটামুটি 15-20 কেজিমান ডেইলি উঠে আৰু বজাৰৰ মূল্যত 5-6 হাজাৰমান টকা আমি পাওঁ ডেইলি। এইটো ৱেডাৰৰ কাৰণে, যদি বৰষুণ দিয়ে তেনেহ'লে বস্তুবিলাক একেবাৰে মানে বৰবাদ হৈ যায়, পচি যায়। এইখিনি বস্তু পানী পালে পচি যায়, যাৰ কাৰণে আমি ওপৰত মালচিং দিছোঁ। মালচিঙৰ তলেদি পানী থাকে, ড্ৰেইন যোগে পানী যায়, তাতে ফলবিলাক নষ্ট নহয়। ওপৰত সাৰটো আমি নিদিওঁৱে, ভিতৰত মানে মালচিঙৰ ভিতৰত আমি গোবৰৰ সাৰ প্ৰয়োগ কৰিছোঁ। এইটো লং টাইম মানে ছাৰ্ভিচ দিয়ে গোবৰৰ সাৰটোৱে। হয়, এই আচলতে যে কৃষকগৰাকী তেখেতে আমি কথা পাতিলোঁ। আচলতে প্ৰায় 4 বছৰ ধৰি ষ্ট্ৰবেৰী খেতি কৰি আচলতে বৰ্তমান স্বাৱলম্বীৰ পথ বাছি লৈছে আৰু এটা কথা কৈছে, যদি কোনোবাই আচলতে এই ষ্ট্ৰবেৰী খেতি কৰি স্বাৱলম্বী হ'ব বিচাৰে তেন্তে এওঁৰ সৈতে যোগাযোগ কৰিব লাগিব। এওঁৰ আচলতে দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ যে কানাইমাৰাৰ গিয়াছুদ্দিন নামৰ কৃষক, আচলতে এওঁ এই ষ্ট্ৰবেৰী খেতি কৰি আজি স্বাৱলম্বী পথ বাছি লৈছে। এই মুহূৰ্তত মই হাটশিঙিৰ পৰা মকিবুৰ ৰহমান, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।